সকলোকে নমস্কাৰ জনাইছোঁ। মই ববিতা গোস্বামীয়ে আজি মই উপস্থিত হৈছোঁ সেই যোৰহাট চেণ্ট্ৰেল ক্লাবত। যিহেতু ২৬ মে' তাৰিখে অনুষ্ঠিত হ'বলগীয়া তাৰ নৰ্থ ইষ্ট বেষ্ট মম এণ্ড এঞ্জেল 2024 ছিজন 4 সৌন্দৰ্য প্ৰতিযোগিতাখনি আজিৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে কৰ্ম অনুশীলন আৰম্ভ হৈছে। যিহেতু বিভিন্ন জেগাৰ পৰা ইয়াত প্ৰতিযোগীসকল আহি পেলাই উপস্থিত হৈছেহি আৰু আমি ইয়াত আপোনালোকক ইয়াৰ পৰিৱেশ দেখুৱাওঁ আহক। প্ৰিয় দৰ্শকসকল, আমাৰ লগত উপস্থিত আছে এই কৰ্মশালাখনি আয়োজন কৰা পৰিচালন সঞ্চালিকা ৰিজুৱাৰ শইকীয়া বাইদেউ। আপোনাক আমাৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আৰু ইয়াত দেখিছোঁ আপোনাৰ বিভিন্ন জেগাৰ পৰা প্ৰতিযোগী আহি পেলাই অংশগ্ৰহণ কৰিছে। আজিৰ পৰা যিহেতু 3দিনীয়া কাৰ্যসূচীৰে কৰ্মশালা অনুষ্ঠিত হৈছে, আপুনি কি ক'ব? মই প্ৰথমে গোটেই সকলো প্ৰতিযোগীকে আমাৰ RS ষ্টেচনলৈ আদৰণি জনাইছোঁ। আজি আমাৰ নৰ্থ ইষ্ট বেষ্ট মম এণ্ড এঞ্জেল শীৰ্ষক অনুষ্ঠানটিৰ যিটো আমি মাদাৰ্ছ ডে উপলক্ষে অনুষ্ঠিত কৰোঁ, তাৰ আজি আমাৰ প্ৰথম ফাৰ্ষ্ট ডে আমাৰ গ্ৰুমিং আজি আৰম্ভ হৈছে। চ' সুন্দৰ সঁহাৰি পাইছোঁ আমি উপলক্ষে পতা আমাৰ আজি এই নৰ্থ ইষ্ট বেষ্ট মম এণ্ড এঞ্জেল পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতাখনিৰ আজি প্ৰথম দিনাৰ আমাৰ অনুশীলন আৰম্ভ হৈছে। আৰু খুব গৰম, তথাপিও ল'ৰা ছোৱালীখিনি আহিছে। আমাৰ আজি খুব ভাল সঁহাৰি পাইছোঁ। তেওঁলোকে বেছিভাগে অনলাইনতে কৰি থৈছিলে, স্কুলো বন্ধ, তো তেওঁলোক আহিছে আজি। বিভিন্ন জেগাৰ পৰা আছে, শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাট। চ' ভাল লাগিছে। যিহেতু উত্তৰ পূৰ্বাঞ্চল ভিত্তিত হৈছে, মানে আমাৰ যোৰহাট মানে গোলাঘাট, দেৰগাঁও বাহিৰেও মানে বাহিৰৰ আহিছে, আমাৰ ডিব্ৰুগড়ৰ পৰা আহিছে, শিৱসাগৰৰ পৰা আহিছে। আৰু মহিলা আপোনালোকৰ 3টা শাখাত ভাগ কৰিছে, তাৰ বিষয়ে অলপ কৈ দিয়ক। আমাৰ মহিলাসকলৰ বয়স অনুযায়ী আমি 3টা কেটেগৰী কৰিছোঁ। তেওঁলোকৰ প্ৰথমটো আপোনাৰ আণ্ডাৰ 40, যিসকল বিয়া হোৱাৰ পৰা 39লৈকে এটা গ্ৰুপ, যিটো চিলভাৰ, আৰু তাৰ পিছৰ গ্ৰুপটো 40ৰ পৰা 49লৈকে গ'ল্ড গ্ৰুপ। আৰু এটা আমি যিসকল বয়োজ্যেষ্ঠসকলক আমি এটা বেলেগ এটা গ্ৰুপ কৰি দিছোঁ, যিটো গ্ৰুপৰ আমাৰ ডায়মণ্ড হিচাপে আমি নামাকৰণ কৰিছোঁ। সেইটো গ্ৰুপত 50+ পৰা উৰ্ধত, আৰু আমাৰ বয়সৰ সীমা নাই সেইটোত। সেইটো গ্ৰুপতে আমাৰ আজি বেছি কণ্টেষ্টেণ্ট আছে। ত' বহুত ভাল লাগিছে। আৰু মই এইখিনিতে জনাবলৈ পাই সুখী হৈছোঁ যে আমি ডায়মণ্ড গ্ৰুপৰ যিসকল প্ৰতিযোগী থাকিব, আমি সকলোকে তেওঁলোকৰ সন্মানৰ অৰ্থে, তেওঁলোকে যে ইমান বয়সতো আমাৰ মঞ্চখনত আহি পেলাই তেওঁলোকৰ নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ আহিছে ইমান বয়সতো, তেওঁলোকক আমি সকলোকে ক্ৰাউনিং কৰাম। আৰু আমাৰ গোটেই যিসকল মিছেছ প্ৰতিযোগী থাকিব, সকলোৰে চাব টাইটেল থাকিব। গতিকে মই আৰু যদি কোনোবা ইচ্ছুক আছে, এতিয়াও সময় আছে, আমাৰ ৰেজিষ্ট্ৰেশ্যন চলি থাকিব। গতিকে কোনোবা ইচ্ছুক থাকিলে আহিব পাৰে। যিহেতু আপোনালোকে আমাৰ অসমীয়া সাজপাৰক লৈ পেলাই বিশেষ গুৰুত্ব প্ৰদান কৰিছে, তাৰ ওপৰত আপুনি কি ক'ব? হয়, আচলতে আমাৰ যিটো প্ৰগ্ৰেম হৈ আছে, এইটো উত্তৰ পূৰ্বাঞ্চলৰ সাজপাৰৰ ওপৰতে আমি কৰি আছোঁ। আচলতে আমাৰ কিছুমান অভিভাৱকৰ এটা মানে ভুল ধাৰণা থাকে যে মডেল বুলি ক'লে চুটি কাপোৰ, আৰু আমাৰ উদ্দেশ্য হৈছে যে আমাৰ সেইটো মডেল মানে চুটি কাপোৰ নহয়। আমি নিজৰ পৰম্পৰাগত সাজ পাৰযোৰ পিন্ধিও ৰেম্পত ৱাক কৰি আমাক নিজৰ মানে নিজক উপস্থাপন কৰিব পাৰোঁ। আৰু সেইটো উদ্দেশ্য লৈ আমি আজি যিটো প্ৰগ্ৰেমত আমাৰ প্ৰথম ৰাউণ্ডটো সকলো কেটেগৰীৰে নৰ্থ ইষ্ট ট্ৰেডিশ্যনেল কষ্টিউম হ'ব। যোনে যি পিন্ধে, আমাৰ জনজাতীয় সাজ পিন্ধিব পাৰিব, বড়ো, কছাৰী বা আপোনাৰ টাই আহোমৰ ড্ৰেছ পিন্ধিব পাৰিব, আৰু মণিপুৰী, নাগা, যি পিন্ধে তেওঁলোকে। নৰ্থ ইষ্টৰ মানে আমাৰ যিটো 7 চিষ্টাৰ আছে, যিকোনো এটা পৰম্পৰাগত সাজ পিন্ধিব পাৰিব। আৰু তেনেকৈ আমাৰ পিছৰ ৰাউণ্ড কেইটাতো আমি যেনেকৈ মুগাৰ ৰিহা, পাটৰ ৰিহা তেনেকৈ দিছোঁ। আচলতে আমাৰ ল'ৰা ছোৱালীখিনি, আমাৰ নৱপ্ৰজন্মই যাতে বুজি পায় যে আমাৰ কিছুমান সাজ আছে, পৰম্পৰাগত সাজ আছে। আৰু সেইটো কাৰণে আমি সেই বস্তুটো আমি আগবঢ়াই লৈ গৈছোঁ যে আমাৰ পৰম্পৰাগত সাজপাৰখিনি তেওঁলোকে চিনি পাওক। বিশ্ব দৰবাৰলৈ আমাৰ জব অলৰেডি গৈছে। আৰু আমাৰ যি মিছেছসকল আছে, তেওঁলোকৰ 3টা কেটেগৰীতে আমি, এটা কেটেগৰী পাট, এটা কেটেগৰী মুগা, এটা কেটেগৰীত আমি বোৱা কাপোৰ, গোটেই 3টা আমাৰ
যিটো আমাৰ পৰম্পৰাগত সাজৰ মানে পৰম্পৰাগত সাজ সেইখিনি আমি তেওঁলোকক মানে উপস্থাপন কৰিবৰ কাৰণে সুবিধা অকণ দিছোঁ আৰু ৰাইজে যাতে বুজি পায় আমাৰ ল'ৰা ছোৱালী নৱপ্ৰজন্মও বুজি পায় যে আমাৰ কিছুমান পৰম্পৰাগত সাজ আছে আৰু সেইটোৱে আমাৰ উদ্দেশ্য আমি নিজক ঢাকিও আমি এজ এ মডেল আমাক নিজক উপস্থাপন কৰিব পাৰোঁ। প্ৰিয় দৰ্শকসকল, যিহেতু ইয়াত প্ৰতিযোগীসকলে অনুশীলন কৰি আছে তেওঁলোকৰ লগত দুআষাৰমান আমি কথা পাতোঁ আহক। আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আপোনাৰ মনোভাৱ কেনেকুৱা? মনোভাৱটোতো খুবেই ভাল লাগিছে কাৰণ মই ডিব্ৰুগড়ৰ পৰা আহিছোঁ। তো এতিয়া ইয়াত যি ধৰণে আমাক গ্ৰুমিং শিকায় তো ঠিক ধৰণে সেই ধৰণে আমি ল'বলৈ চেষ্টা কৰিম যেনেদৰে বাইদেউহঁতে শিকায় আমাক। মোৰ এক্সপিৰিয়েঞ্চ এবাৰ ফাৰ্ষ্ট টাইম হয়, ভালে লাগিছে, আগৰ পৰাই ইচ্ছা আছিলে মানে কৰিম বুলি। মোৰ ঘৰ ইয়াতে যোৰহাটতে। সেইকাৰণে ভালে লাগিছে কৰি। হয়, এখেতৰ মানে ৰিজু মেম বাইদেউৰ শ্ব'বিলাক মই কৰাইছোঁ, মোৰ ছোৱালীক কৰাইছোঁ অৱশ্যে। এইবাৰ ভাবিছোঁ মই নিজেও কৰিম আৰু বাইদেউ শ্ব'বিলাক ভাল লাগে কাৰণ ট্ৰেডিশ্যনেল ৰাউণ্ডৰ ওপৰতে ডিপেণ্ড কৰি পেলাই শ্ব'বিলাক পাতে, ৱেষ্টাৰ্ণ ইয়াত ইউজ নকৰে। সেইটো কাৰণে এখেতৰ শ্ব'বোৰ খুবেই ভাল লাগে আৰু তেওঁলোকে ইমান ধুনীয়াকৈ গ্ৰুমিং কৰাই। এতিয়া কিডছ এ গ্ৰুপৰ হৈ আছে, বি গ্ৰুপৰ হৈ আছে, আমিও কৰিম, এয়া পঢ়ি আছোঁ, ভালেই লাগিছে। ঠিক আছে, ধন্যবাদ জনাই। সৰু সৰু কণ প্ৰতিযোগীসকলকো দেখা পাইছোঁ। তোমাৰ নামটো? আয়েশা জিয়া শইকীয়া। ক'ৰ পৰা আহিছা? চাৰিগাঁও। আৰু ইয়াত আহি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আৰু তোমাৰ নামটো? তাপসী বৰুৱা। হয় নেকি? আৰু ইয়াত আহি তোমাৰ কেনেকুৱা অনুভৱ? বহুত ভাল লাগিছে। তুমি ক'ৰ পৰা আহিছা? মই বৰপেটা মাজগাঁও যোৰহাট। তোমাৰ নামটো? আৰাধ্যা প্ৰিয়ম বৰা। বিলাক কেনেকুৱা লাগিছে? ভালেই লাগিছে। যিহেতু আমাৰ অসমীয়া পৰম্পৰা সাজপাৰক লৈ পেলাই বেছি গুৰুত্ব প্ৰদান কৰিছে বাইদেৱে ন? আৰু তোমালোকৰ ভাল লাগিছেনে? যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ। উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ। যোৰহাটত মুকলি হ'ল লেকমি চেলুন। যোৰহাটৰ গড় আলিৰ এপ'ল' টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন। লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা, য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব। ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ, মেকআপ আৰ্টিষ্ট, স্কিন কেয়াৰ, হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব, য'ত থাকিব ৰেহাই মূল্য।